এইটো লাইভ বিটকইন ট্ৰেডিং টোটেল প্ৰফিট 64,000 আপোনালোকে দেখা পাইছে স্ক্ৰীনত 64,365 64,000 প্ৰফিট হৈ আছে লাইভ বিটকইন ট্ৰেডিং আৰু ট্ৰেড মই লৈছিলোঁ যোৱাকালি ৰাতি 1 বজাত আৰু তেতিয়া প্ৰাইচ আছিলে 84,915 আছিলে বিটকইনৰ প্ৰাইচ এতিয়া 83,489 আৰু তললৈ আহি আছে বিটকইন আৰু মই যিটো প্ৰিভিয়াছ ল' আছিলে তাত মই ইয়াত ট্ৰেড এক্সিকিউট কৰিছিলোঁ আৰু ইয়াত আৰু এটা কথা কি কালি ৰাতি গোটেই মাৰ্কেট ডাউনত গুচি আহিলে আজি ডাউ 30 S&P আৰু নাছডাক জাপানিজ মাৰ্কেট গোটেই মাৰ্কেট ডাউনত গুচি আহিলে কালি ৰাতি মই এই পাৰ্টিকুলাৰ প্লেচটোত ট্ৰেড এক্সিকিউট কৰিছিলোঁ শ্বৰ্ট চেল কৰিছিলোঁ আৰু যিমান তললৈ আহিব প্ৰফিটটো সিমানেই হ'ব মাৰ্কেট যিমান ডাউন ট্ৰেণ্ডত আহিব প্ৰফিট সিমানেই হ'ব ইয়াত মই শ্বৰ্ট চেল কৰিছিলোঁ এই পাৰ্টিকুলাৰ ৰেড লাইনটোত মই ইয়াত ক্ৰছ শ্বেয়াৰ লৈ পেলাই দেখুৱাইছোঁ আপোনালোকক আৰু মাৰ্কেট যিমান ডাউন ট্ৰেণ্ডত আহিব আপোনাৰ প্ৰফিটটো সিমানেই হ'ব আৰু এইটো চাওক এতিয়া হৈ আছে 65,000 প্ৰফিট হৈ আছে এতিয়া আৰু ইয়াত এইটো আপোনালোকে চাব ৰাতি যিটো নিউজ আছিলে সেই নিউজটো এটা সাংঘাতিক ইম্পেক্ট পৰিছিলে মাৰ্কেটত গতিকে আমি ইকনমিক কেলেণ্ডাৰ ফ'ল' কৰা অতি দৰকাৰ হয় গতিকে আহক আমি ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰোঁ আৰু এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম কৰোঁ ইয়াত 66,000 হৈ গ'ল চব প্ৰফিটটো এতিয়া থেংক ইউ